যে সপোনতো ভাবিছিলো মই এদিন এনেকে সাংবাদিক আহিব মোক কবহি নেকি বা সঁচাকে ভাবিছিলো দেই মই এটা সেইটো সপোন সঁচাকে পুৰা কৰিলে মোক মোৰ ল'বহি নেবা ইমান কষ্টই মই ল'ৰাকেইটা পঢ়াওঁ। জুয়ে পুৰা সনসৈ উজ্বলি উঠিল অভিপ্ৰিয়া। এদিন আইতাকে সপোন দেখিছিল সাংবাদিক আহিব ঘৰলৈ আৰু যেন সেই সপোন নিঠকত পৰিণত হ'ল আইতাকৰ। বাপেকৰ আশা পূৰণ কৰিলো বাপেকে মানে খুব মৰম কৰিছিলে ঘৰত চোকাৰ কাৰণে তাৰপৰা এইখিনি মই পূৰণ কৰিলো দেই। কাহিনী যেন লগা সপোনটো হৈছে ৭০ ঊৰ্ধৰ এগৰাকী আইতা আৰু মৰমৰ নাতিনীৰ। আইতাকৰ সান্নিধ্যত জীৱন জীয়াৰ জখলা বগোৱা মেধাৱী অভিপ্ৰিয়াই আইতাকৰ সপোন পূৰণ কৰিলে। বহুত বেছি ভাল লাগিছে কাৰণ মোৰ আইতাহঁতৰ মোৰ ঘৰৰ পৰিয়ালৰ সকলোৰে যিহেতু হাঁহি থকা মুখকেইখন দেখিয়ে মোৰ মনটো মানে আনন্দৰে ভৰি উঠিছে। আইতাই মানে নিজে মানে কাপোৰ এটা নললেও মানে আমাক দিব টাইপৰ মানে নিজে একো নেখালো আমাক খাবলৈ মানে দিব টাইপৰ। মোক পেঞ্চনৰ টকাৰে তুলি তালি ডাঙৰ দীঘল কৰা নাতিনীয়েকৰ ৰিজাল্টে এন্ধাৰত এচমকা জোনাক দেখিবলৈ পোৱা গ'ল চাবুৱা চেতিয়াগাঁৱৰ ৰেৱতী চেতিয়াৰ ঘৰখনত। সদ্যঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অভিপ্ৰিয়াই ৯৩% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড় জিলাখনলৈ। ডিব্ৰুগড়স্থিত ডক্টৰ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স বিদ্যালয়ৰ পৰা কলা শাখাত ৬টা বিষয়ত লেটাৰ মাৰ্কসহ ৯৩% নম্বৰ লাভ কৰিলে মেধাৱী ছাত্ৰীগৰাকীয়ে। আৰু মানে এই সৰুৰ পৰা যিটো মানে পৰিৱেশত ডাঙৰ হ'ল সঁচাকৈ দুখৰ তাই বহুত কষ্টত পঢ়িলে আৰু মাক দেউতাক নাথাকিলে কেনেকুৱা হয় আৰু জানিছেই। তথাপিতো আমি ওচৰ চুবুৰীয়া বুলি তাইক চাওঁ আৰু সৰুৰ পৰা পঢ়াৰ প্ৰতি আগ্ৰহ আৰু আইতাকে সঁচাকৈ বহুত কষ্টৰে ডাঙৰ কৰিলে। উল্লেখ্য যে সৰু হৈ থাকোঁতেই পিতৃ দিবাকৰ চেতিয়া আৰু মাতৃ দুলুমণি চেতিয়াক অভিপ্ৰিয়াই হেৰুৱাবলগীয়া হৈছিল। তেতিয়াৰে পৰা আইতাক ৰেৱতী চেতিয়াই পৰিয়ালৰ সহযোগত ডাঙৰ দীঘল কৰিছিল নাতিনীয়েক অভিপ্ৰিয়া আৰু ভায়েকক। বহু ঘাত প্ৰতিঘাতক প্ৰত্যাহ্বান জনাই ঘৰখনৰ আন সদস্যসকলৰ মুখত হাঁহি বিৰিঙোৱা অভিপ্ৰিয়াৰ সপোন এদিন প্ৰশাসনিক বিষয়া হোৱাৰ। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোত উত্তীৰ্ণ হৈ মই বহুত বেছি ভাল লাগিছে কাৰণ মোৰ আইতাহঁতৰ মোৰ ঘৰৰ পৰিয়ালৰ সকলোৰে যিহেতু হাঁহি থকা মুখকেইখন দেখিয়ে মোৰ মনটো মানে আনন্দৰে ভৰি উঠিছে। এনেই প্ৰিপেয়াৰেশ্যন কৰিম মানে ভাবিছোঁ আৰু যে IAS বনাৰ মানে সপোন এটা আছে। চ' চাই লওঁ মই এতিয়া সেইটো কাৰণে এতিয়া নিজকে প্ৰস্তুতি দিম বুলি ভাবিছোঁ। ইয়াৰ পিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ল'ম তাৰপিছত চাই লওঁ কাৰণ মোৰ পলিটিক্স বা এনেকুৱা দেশৰ বাবে যোনটো সেই কামবোৰ ভাল লাগে বা পুলিচৰ সেই বিষয়া সেইবোৰ দেখিলে মোৰ বহুত বেছি প্ৰাউড ফিল হয় বা মোৰ চিভিল চাৰ্ভেণ্ট যোনবোৰ সেইবোৰ দেখিও মোৰ বহুত বেছি নিজকে মানে প্ৰাউড ফিল হয় যে ময়ো কিজানি এনেকুৱা হ'ব পৰা হ'লে সৰুৰ পৰা লাগে এনেকুৱাটো। সেইটো কাৰণে মই এইটো লাইন বাছি লৈছোঁ এতিয়ালৈকে। মই চাই লওঁ পিছত কি হয়। যাৰ বাবে এতিয়াৰে পৰাই প্ৰস্তুতি চলাইছে অভিপ্ৰিয়াই। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18।